সকলো টেট পৰীক্ষাৰ্থীক আমাৰ শিক্ষাসাৰথী চেনেলৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আলোচনা কৰি আছিলোঁ পৰিমিতি সম্পৰ্কত কিছু আলোচনা। আগৰ আলোচনাত মই 6টা অংক সমাধান কৰি দিছিলোঁ। আজি আমি আন কেইটামান অংক সমাধান কৰিম পৰিমিতিৰ বিষয়টোৰ ক্ষেত্ৰত। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিব। তেনেহ'লে আহক আজিৰ আলোচনালৈ আমি আগবাঢ়ি যাওঁ। কুৱেশ্যন নম্বৰ 7ত দিয়া আছে এটা ত্ৰিভুজৰ বাহুকেইটাৰ দিশ ক্ৰমে 10 চেণ্টিমিটাৰ, 8 চেণ্টিমিটাৰ আৰু 6 চেণ্টিমিটাৰ হ'লে ত্ৰিভুজটোৰ কালি কিমান? তো অপশ্যন 4টা দিয়া আছে। অপশ্যন এ 24 চেণ্টিমিটাৰ, অপশ্যন বি 24 বৰ্গ চেণ্টিমিটাৰ, অপশ্যন চি 26 বৰ্গ চেণ্টিমিটাৰ আৰু অপশ্যন ডি 26 বৰ্গ মিটাৰ। এতিয়া আমি ইয়াতে হিৰৰ সূত্ৰটো ব্যৱহাৰ কৰিম। হিৰৰ সূত্ৰটো আমাৰ আছিলে ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি। এইটো সূত্ৰ আমি ব্যৱহাৰ কৰিম। প্ৰথমতে আমি এছটোৰ মান নিৰ্ণয় কৰিব লাগিলে বাহু তিনিটা যে দিয়া আছে সেই তিনিটা বাহু যোগ কৰি লৈ 2ৰে ডিভাইড কৰিব লাগিব। ডিভাইড কৰিলে আমাৰ এছৰ মানটো ওলাই পৰিব। আৰু এছৰ মানটো ওলোৱাৰ পিছত আমি যিটো সূত্ৰ আছে সূত্ৰটোৰ সহায়ত আমি কালি নিৰ্ণয় কৰিব পাৰিম। এতিয়া চাওক কুৱেশ্যন নম্বৰ 7 সলিউশ্যন দিয়া আছে। বাহুকেইটা আমাক কি দিয়া আছে চাওক। এ বাহুৰ মান দিয়া আছে 10 চেণ্টিমিটাৰ, বি বাহুৰ মান দিয়া আছে 8 চেণ্টিমিটাৰ, চি বাহুৰ মান দিয়া আছে 6 চেণ্টিমিটাৰ। এতিয়া প্ৰথমতে আমি এছৰ মানটো নিৰ্ণয় কৰিব লাগিব। এছৰ মানটো নিৰ্ণয় কৰিলে এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2 অৰ্থাৎ বাহু তিনিটা যোগ কৰি 2ৰে ডিভাইড কৰি দিলে আমাৰ এছৰ মানটো নিৰ্ণীত হ'ব। এ মান আছে 10, বি মান আছে 8 আৰু চি মান আছে 6 ডিভাইডেড বাই 2। যোগ কৰক। 8 × 10 = 18, 18ৰ লগত 6 যোগ কৰিলে 24 হ'ব। আৰু তলত 2 থাকিলে 2ৰে এইটো কাটক, 2 × 2 2 × 2 4। আমি এছৰ মান পাই গ'লোঁ কিমান? 12 চেণ্টিমিটাৰ। এতেকে কালি উলিয়াওক। ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি। এছৰ মানটো পাইছিলোঁ কিমান? 12 মাইনাছ প্ৰথমতে এ বাহুৰ মাপ আছে 10, 12 মাইনাছ বি বাহুৰ মাপ আছে 8, 12 মাইনাছ চি বাহুৰ মাপ আছে 6 আৰু ইফালে হ'ব চেণ্টিমিটাৰ স্কুৱেৰ বা বৰ্গ চেণ্টিমিটাৰ। 12 ইনটু 12ৰ পৰা 10 গ'লে 2 থাকিব, 12ৰ পৰা 8 গ'লে 4 থাকিব আৰু 12ৰ পৰা 6 গ'লে 6 থাকিব চেণ্টিমিটাৰ স্কুৱেৰ। এইটো ভাঙি দিয়ক। 2 পূৰণ 2 পূৰণ 3, 2 × 2 = 4, 4 × 3 = 12 পূৰণ 2 পূৰণ 4টো ভাঙক 2 পূৰণ 2 আৰু 6টো ভাঙক 2 পূৰণ 3। আমি জানো যে বৰ্গমূল উলিয়াবলৈ যদি দুটা থাকে তাৰে এটা মান ল'ব লাগে আৰু এটা মান বাদ দিব লাগে। গতিকে ইয়াতে জুৰীয়াভাৱে 2 আছে, এটা 2 ল'লোঁ। ইয়াত 3 আৰু ইয়াতে 3 আছে, তাৰ পৰা 3 এটা ল'লোঁ। এই দুটাৰ 2ৰ পৰা এটা 2 ল'লোঁ পূৰণফল হিচাপে আৰু ইয়াৰ 2 এটা ল'লোঁ। আটাইখিনি পূৰণ কৰি দিয়ক। 2 × 3 = 6, 6 × 2 = 12, 12 × 2 = 24 বৰ্গ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ হ'ব। এতিয়া অপশ্যনটো বিচাৰি চাওক। অপশ্যন 4টাৰ ভিতৰত ক'ত আছে? 24 চেণ্টিমিটাৰ, 24 বৰ্গ চেণ্টিমিটাৰ। গতিকে অপশ্যন বিটো আমাৰ শুদ্ধ অপশ্যন হ'ব। অপশ্যন বি লিখা হৈছে। কুৱেশ্যন নম্বৰ 8টো চাওক। 6 মিটাৰ বাহু বিশিষ্ট সমবাহু ত্ৰিভুজটোৰ কালি কিমান? এতিয়া সমবাহু ত্ৰিভুজৰ কালি উলিয়াব লাগিলে আমি সূত্ৰ ব্যৱহাৰ কৰিম √3/4 বাহু স্কুৱেৰ। গতিকে বাহুৰ মানটো আমাক যিহেতু দিয়া আছে 6 মিটাৰ, গতিকে আমি কেনেকৈ সলিউশ্যন কৰিম চাওক। কুৱেশ্যন নম্বৰ 8 সলিউশ্যন দিয়া আছে। সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মাপ কিমান দিয়া আছে? 6 মিটাৰ। এতেকে কালি উলিয়াওক। √3/4
4 বাহু স্কুৱেৰ বা a স্কুৱেৰ √3/4 বাহুটো a ধৰা হৈছে 6 × 6 মিটাৰ স্কুৱেৰ বা বৰ্গ মিটাৰ 2 কাটক 2 × 4 2 3 × 6 এই 2 এইটো কাটক 3 বাৰ যাব তাৰপিছত আমি ওপৰত পালো কিমান 3 × 3 × √3 মিটাৰ স্কুৱেৰ 3 3 × 9 9 √3 মিটাৰ স্কুৱেৰ অপশ্যন হ'ব 9 √3 মিটাৰ স্কুৱেৰ বিচাৰি চাওক অপশ্যন 4টা আছিলে 9 √3 বৰ্গ চেণ্টিমিটাৰ বা চেণ্টিমিটাৰ স্কুৱেৰ 9 √3 বৰ্গ মিটাৰ বা মিটাৰ স্কুৱেৰ গতিকে অপশ্যন বিটো আমাৰ শুদ্ধ হ'ব 9 √3 বৰ্গ মিটাৰ বা মিটাৰ স্কুৱেৰ আছে আমাৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি এবাৰ কুৱেশ্যন নম্বৰ 9টো চাওক কুৱেশ্যন নম্বৰ 9ত দিয়া আছে এটা ৰম্বাসৰ কালি 108 বৰ্গ চেণ্টিমিটাৰ হ'লে ৰম্বাসটোৰ কৰ্ণ উডালৰ সম্ভাৱ্য মাপ কিমান হ'ব অপশ্যন 4টা দিয়া আছে 12 সেন্টিমিটাৰ 18 সেন্টিমিটাৰটো এ অপশ্যনত আছে অপশ্যন বিত আছে 18 সেন্টিমিটাৰ 20 সেন্টিমিটাৰ অপশ্যন চিত আছে 12 সেন্টিমিটাৰ 16 সেন্টিমিটাৰ অপশ্যন ডিত আছে ওপৰৰ এটাও নহয় এতিয়া এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো আমি নিৰ্ণয় কৰিব লাগিব প্ৰথমতে আমাৰ যেটো কালি দিয়া আছে কালিটোৰ পৰা আমি কৰ্ণ উডালৰ পূৰণফলটো উলিয়াব লাগিব আৰু যিখিনি পূৰণফল হ'ব তেতিয়া আপোনালোকে এটা কাম কৰিব পাৰিব ইয়াতে যি দুটাকৈ মান দিয়া আছে সেইকেইটা পূৰণ কৰিলে যদি সেইটো ফলাফল ওলায় তেতিয়াহ'লে সেইটো অপশ্যনে আমাৰ শুদ্ধ অপশ্যন হ'ব মই অংকটো কৰি দিম আপোনালোকে চাই লওক কুৱেশ্যন নম্বৰ 9 সলিউশ্যন কালি ইকুৱেল টু হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল কালি মান দিয়া আছিলে কিমান 108 হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল তাৰপিছত ইয়াতে দুইটো তলত আছে 1টো ওপৰত আছে 1ৰ লগত কৰ্ণ দুডালৰ পূৰণফল পূৰণ কৰিলে কৰ্ণ দুডালৰ পূৰণফল হ'ব 1ৰ লগত পূৰণ কৰিলে আৰু 2টো 108ৰ লগত 108ৰ লগত পূৰণ কৰক পূৰণ কৰিলে আৰু 2 16 6 হাতে গ'লে 2 0 0 1 আৰু 2 গুণ 2 216 এতিয়া আমি কৰ্ণ উডালৰ পূৰণফল পালোঁ কিমান 216 যেটো ৰম্বাসৰ কৰ্ণ উডাল পৰস্পৰ সমান নহয় নহবও পাৰে গতিকে আমি ইয়াতে 216 আছে 216তে আপোনালোকৰ যেটো অপশ্যন পাইছে অপশ্যন 12 18 বা 18 20 12 16 এইকেইটা পূৰণ কৰি চাওক যিকেইটা পূৰণ কৰিলে শুদ্ধ উত্তৰটো 216 ওলাব সেইটোৱে হ'ব এতিয়া 12 আৰু প্ৰথমতে 18 পূৰণ কৰি চাম 216 ওলাই নেকি 12 আৰু 18 পূৰণ কৰা 8 2 16 6 হাতে গ'লে 2 গুণ 2 1 3 8 গুণ 8 1 গুণ 1 6 8 3 11 1 হাতে গ'ল 1 1 1 2 216 ওলাইছে আমি গম পাইছোঁ যে 18 আৰু 12টো হ'ব আমাৰ অনুমানিক কৰ্ণ উডালৰ মাপ গতিকে অপশ্যন এ আমাৰ শুদ্ধ অপশ্যন হ'ব 12 সেন্টিমিটাৰ 18 সেন্টিমিটাৰ বুজি পাইছে নিশ্চয় প্ৰথমতে আমি কালিটো যেটো দিয়া আছে গতিকে ৰম্বাসৰ কৰ্ণ উডালৰ পূৰণফলটো উলিয়াই ল'ব লাগিব উলিয়াই লৈ আমি যি অপশ্যন দুটাকে দিয়া আছে অপশ্যনৰ পূৰণ কৰি চাওঁতে আমি প্ৰথম অপশ্যনটোতে আমি উত্তৰটো পাই গ'লো 216 হৈছে গতিকে আমাৰ শুদ্ধ অপশ্যন হ'ব এ কুৱেশ্যন নম্বৰ 10 চাওক এটা আয়তক্ষেত্ৰৰ দিশ প্ৰস্থৰ দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব আমি আয়তকো দুগুণ বৃদ্ধি কৰিছোঁ আয়তৰ দীৰ্ঘকো দুগুণ বৃদ্ধি কৰিছোঁ আৰু প্ৰস্থকো দুগুণ বৃদ্ধি কৰিছোঁ দেখা পালোঁ যে দীৰ্ঘও দুগুণ বৃদ্ধি কৰা হৈছে প্ৰস্থও দুগুণ বৃদ্ধি কৰা হৈছে তেতিয়াহ'লে আমাৰ কালিটো 4 গুণ বৃদ্ধি হ'ব গতিকে অপশ্যন এটো শুদ্ধ অপশ্যন হ'ব বুজি পাইছে নিশ্চয় দীৰ্ঘও দুগুণ বৃদ্ধি কৰা হৈছিলে প্ৰস্থও দুগুণ বৃদ্ধি কৰা হৈছিলে গতিকে দুগুণ বৃদ্ধি কৰাৰ পিছত 2 দুগুণ 4 হৈছে তাৰ ফলাফল অৰ্থাৎ কালিটো 4 গুণ বৃদ্ধি পাব কুৱেশ্যন নম্বৰ 11 চাওক এটা বৰ্গৰ বাহুৰ দিশ দুগুণ বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব একেদৰে ইয়াতে বৰ্গটোৰ দুগুণ যেতিয়া বৃদ্ধি কৰিম যেটো কালি দিয়া আছিলে তাৰ 4 গুণ বৃদ্ধি পাব গতিকে অপশ্যন বি টো শুদ্ধ অপশ্যন হ'ব এই দুটা কৰি দেখুওৱা নাই আপোনালোকক সহজে এই দুটা কুৱেশ্যন নম্বৰ 12 চাওক এটা কোঠাৰ দিশ প্ৰস্থ উচ্চতা ক্ৰমে 7.5 মিটাৰ 6 মিটাৰ আৰু 4 মিটাৰ হ'লে কোঠাটোৰ 4 বাৰৰ কালি নিৰ্ণয় কৰিব লাগে এতিয়া কোঠাটো 4 বাৰৰ কালি বা পাৰ্শ্বপৃষ্ঠ কালিৰ সূত্ৰটো হৈছে 2 × L + B × H এই সূত্ৰৰ সহায়ত আমি অংকটো কৰিব লাগিব কুৱেশ্যন নম্বৰ 12 সলিউশ্যন দিশ L ৰ মান দিয়া আছে আমাক কিমান 7.5 মিটাৰ প্ৰস্থ B ৰ মান দিয়া আছে 6 মিটাৰ
আৰু উচ্চতা h মান দিয়া আছে 4 মিটাৰ এটাকে 4 বাৰৰ কালি 4 বাৰৰ কালি উলিয়াব লাগিলে আমাৰ সূত্ৰ হৈছে 2 * l + b * h 2 * l ৰ মান আছিলে কিমান 7.5 আৰু b মান আছিলে 6 আৰু h ৰ মান 4 এটো মিটাৰ স্কয়াৰ হ'ব বা বৰ্গ মিটাৰ 2 আৰু 4 পূৰণ কৰক 8 হ'ব কিন্তু এই দুটা যোগ কৰক 7.5 আৰু 6.0 আৰু 0 টো অৰ্থাৎ গোটা মানটোৰ দশমিকটো পিছফালে থাকে আৰু তাৰ পিছত 0 এটা বহুৱাই লৈছো 5 7 13 13.5 পূৰণ কৰি দিয়ক 13.5 ৰ লগত 8 পূৰণ কৰক 8 5 40 0 হাতে গ'ল 4 8 3 গুণ 24 25 26 28 হাতে গ'ল 2 8 গুণ 8 9 10 এটা আগত দশমিক আছিলে 0 টো কটা গ'ল 108 মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ হ'ব ফলাফল অপচন বিচাৰি চাওক অপচন এ টো আছে 108 বৰ্গ মিটাৰ গতিকে এইটো শুদ্ধ অপচন হ'ব কুৱেশ্যন নম্বৰ 13 চাওক কুৱেশ্যন নম্বৰ 13 দিয়া আছে এ ব্যাসাৰ্ধ বিশিষ্ট চক্ৰীয় বৃত্তৰ বিত্তম সমকোণী ত্ৰিভুজ এটা কালি কিমান হ'ব আমি পোনছাতে ক'ব পাৰিম তাৰ কালি হ'ব ব্যাসাৰ্ধক দুগুণ কৰিলে হ'ল অৰ্থাৎ a স্কয়াৰ হ'ব ব্যাসাৰ্ধ দুগুণ কৰি দিলে আমাৰ চক্ৰীয় বৃত্তৰ বিত্তম সমকোণী ত্ৰিভুজৰ কালি ওলাই পৰিব আৰু অপচন এ টো আমাৰ শুদ্ধ অপচন হ'ব অপচন এ কুৱেশ্যন নম্বৰ 14 এটা বৃত্ত আৰু এটা বৰ্গৰ কালি সমান হ'লে তলৰ কোণটো সত্য হ'ব এটা আমি পোনছাতে ক'ব পাৰোঁ যে বৃত্তটোৰ যেটো পৰিসীমা আছে পৰিসীমাটো বৃদ্ধি হ'ব লাগিব ডাঙৰ হ'ব লাগিব তেতিয়াহে বৰ্গটোৰ কালিৰ লগত বৃত্তটোৰ কালি ইকুৱেল হ'ব গতিকে বৃত্তটোৰ পৰিসীমা বেছি হ'ব লাগিব ডাঙৰ হ'ব লাগিব গতিকে অপচন বিচাৰি চাওক সিহঁতৰ পৰিসীমা সমমানৰ বুলি কৈছে এইটো নহ'ব বৃত্তৰ পৰিসীমা ডাঙৰ এই অপচনটো শুদ্ধ অপচন হ'ব অপচন বি বৃত্তৰ পৰিসীমা ডাঙৰ হ'ব লাগিব তেতিয়াহে আমাৰ বৰ্গটোৰ কালিৰ সৈতে বৃত্তটোৰ কালি ইকুৱেল হ'ব কুৱেশ্যন নম্বৰ 15 এটা বৰ্গৰ পৰিসীমা 16x + 24 মিটাৰ হ'লে বৰ্গটোৰ কালি কিমান হ'ব এই অংকটো আমি কৰি দিছো কুৱেশ্যন নম্বৰ 15 সলিউশন বৰ্গটোৰ পৰিসীমা যেটো দিয়া আছে বৰ্গটোৰ এটা বাহুৰ দিশ নিৰ্ণয় কৰক বৰ্গটোৰ এটা বাহুৰ দিশ আৰু বৰ্গৰ পৰিসীমা সূত্ৰ আছিল 4 * এটা বাহুৰ দিশ গতিকে বৰ্গটোৰ এটা বাহুৰ দিশ নিৰ্ণয় কৰিব লাগিলে পৰিসীমাৰ মানটো আমি 4 ৰে ডিভাইড কৰিব লাগিব পৰিসীমা কিমান আছিল 16x + 24 16x + 24 ক আমি 4 ৰে ডিভাইড কৰিব লাগিব ইয়াৰ পৰা 4 এটা উলিয়াই আনক তলত 4 আছে 4 টো কটা হটাবৰ কাৰণে 4 উলিয়াই আনিলে 4 4 গুণ 16 4x হ'ব আৰু 6 4 গুণ 24 তলত 4 আছে 4 4 কটা গ'ল 4x + 6 হ'ব আমাৰ বৰ্গটো এটা বাহুৰ দিশ এটা বৰ্গৰ কালিৰ ক্ষেত্ৰত আমাৰ কি আছিল বৰ্গৰ কালি সূত্ৰ আছিল বাহু স্কয়াৰ বা a স্কয়াৰ এটা বাহুৰ মানটো ওলাই পৰিছে 4x + 6 গতিকে 4x + 6 হোল স্কয়াৰ ইয়াক আপোনালোকে ভাঙি দিলেও দিব পাৰে তেতিয়া দ্বিঘাত সমীকৰণত ওলাব না ভাঙিলেও আমাৰ অপচনটো এইটোৱে হ'ব 4x + 6 হোল স্কয়াৰ 4x + 6 হোল স্কয়াৰ যদি অপচনত থাকে তেতিয়া আপোনালোকে ভাঙিব নালাগে এটা বিচাৰি চাওক 4x + 6 হোল স্কয়াৰ / √2 আছে সেইটো নহব 4x + 6 হোল স্কয়াৰ / 4 আছে সেইটো অপচনো নহব অপচন সি আছে 4x + 6 হোল স্কয়াৰ / 3 এটো নহব 4x + 6 হোল স্কয়াৰ এটো অপচন শুদ্ধ হ'ব অপচন ডি টো আমাৰ শুদ্ধ হ'ব আমাৰ হেতুকে ওলাইছে 4x + 6 হোল স্কয়াৰ গতিকে অপচন ডি টো আমাৰ শুদ্ধ অপচন হ'ব অপচন ডি দিয়া আছে কুৱেশ্যন নম্বৰ 16 চাওক এটা আয়তৰ দৈৰ্ঘ্য 25% বৃদ্ধি আৰু প্ৰস্থ 25% হ্ৰাস কৰিলে আয়তটোৰ কালি কিমান হ'ব আয়তটোৰ কালিটো 6.25% কমি যাব হ্ৰাস হ'ব আমাৰ শুদ্ধ অপচনটো হৈছে 6.25% হ্ৰাস হ'ব বা কমি যাব গতিকে অপচন আমাৰ সিট আছে অপচন সি টো আমাৰ শুদ্ধ অপচন হ'ব কুৱেশ্যন নম্বৰ 17 এটা আয়তৰ দৈৰ্ঘ্য প্ৰস্থতকৈ 2 সেন্টিমিটাৰ বেছি আৰু পৰিসীমা 20 সেন্টিমিটাৰ হ'লে আয়তটোৰ কালি কিমান হ'ব এটো আমি উলিয়াব লাগিব আয়তৰ দৈৰ্ঘ্যটো প্ৰস্থতকৈ 2 সেন্টিমিটাৰ বেছি বুলি কৈছে আমি প্ৰস্থৰ মানটো নিৰ্ণয় কৰিব লাগিব ধৰি ল'ব লাগিব কুৱেশ্যন নম্বৰ 17 সলিউশন ধৰা হ'ল প্ৰস্থ কিমান ধৰিব লাগিব যিকোনো ধৰি ল'ব পাৰে আপোনালোকে x সেন্টিমিটাৰ মই ধৰি লৈছো আৰু দিশটো যেহেতু 2 সেন্টিমিটাৰ বেছি বুলি কৈছে গতিকে x + 2 সেন্টিমিটাৰ হ'ব আৰু পৰিসীমাটো আমাক কিমান দিয়া আছে 20 সেন্টিমিটাৰ গতিকে পৰিসীমাটো প্ৰথমতে উলিয়াই লওক পৰিসীমাৰ পৰা আমি দিশ আৰু প্ৰস্থৰ মান নিৰ্ণয় কৰিব পাৰিম 2 পূৰণ দিশ যোগ প্ৰস্থ আয়তৰ পৰিসীমাৰ মান দিয়া আছিল কিমান
20 সেণ্টিমিটাৰ গতিকে 20 ইকুৱেল টু 2 ইনটু দীঘৰ মান আছে x প্লাছ 2 আৰু প্ৰস্থ মান আছে x তাৰপিছত ইয়াতে 2 আছে পূৰণ হৈ ইফালে আহিলে হৰণ হৈ আহিব আৰু ইফালে দুটা যোগ কৰক টুৱাইছ x প্লাছ 2 হ'ল এইটো কাটক 10 বাৰ গৈছে এইটো ইফালে আনক টুৱাইছ x প্লাছ 2 আৰু 10 টো ইফালে নিয়ক এইবাৰ টুৱাইছ x টো ইফালে ৰাখক 2 টো ইফালে নিলে 10 মাইনাছ 2 তাৰপিছত ইয়াতে 2 টো পূৰণ হৈ আছে নহয় ইফালে হৰণ হৈ যাব 10 ৰ পৰা 2 গ'লে 8 হ'ল 2 ৰে ডিভাইড কৰি দিয়ক 4 হ'ব অৰ্থাৎ x ৰ মান প্ৰস্থৰ মানটো আমাৰ কিমান ওলালে 4 ওলালে আৰু দিশটো আছিল 2 সেন্টিমিটাৰ বেছি গতিকে প্ৰস্থ পালো আমি 4 সেন্টিমিটাৰ আৰু দিশ পাম কিমান দিশ পাম x প্লাছ 2 অৰ্থাৎ x ৰ মান 4 প্লাছ 2 ইকুৱেল টু 6 সেন্টিমিটাৰ এতিয়া কি উলিয়াব দিছে আমাক আয়তটো কালি উলিয়াব দিছে আয়তটো কালি পুনৰ উলিয়াই দিয়ক 4 আৰু 6 পূৰণ কৰি দিয়ক 6 4 গুণ 24 বৰ্গ সেন্টিমিটাৰ গতিকে 24 সেন্টিমিটাৰ স্কয়াৰ হ'ব ফলাফল অপচন এ 20 সেন্টিমিটাৰ স্কয়াৰ আছে এইটো নহব অপচন বি 22 সেন্টিমিটাৰ স্কয়াৰ আছে এইটো নহব অপচন সি 24 সেন্টিমিটাৰ স্কয়াৰ আছে গতিকে অপচন সি টো আমাৰ শুদ্ধ অপচন হ'ব ওপৰৰ এটা নহয় এইটো নহয় আমাৰ গতিকে অপচন সি টো আমাৰ শুদ্ধ অপচন হ'ব অপচন সি ইয়াত লিখা হৈছে কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 টো দিয়া আছে এটা আয়তৰ দিশ 6x plus 4 সেন্টিমিটাৰ প্ৰস্থ 1 সেন্টিমিটাৰ আৰু পৰিসীমা 64 সেন্টিমিটাৰ হলে আয়তটোৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব এতিয়া প্ৰথমতে আমি আয়তটোৰ দিশ প্ৰস্থ দুটা আৰু পৰিসীমাৰ পৰা আমি পৃথক পৃথককে দিশ আৰু প্ৰস্থটো উলিয়াই লম আয়তটোৰ তাৰ পিছত আমি আয়তৰ কৰ্ণৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিম কেনেকৈ কৰিম চাওক কোৱেশ্চন নম্বৰ 18 সলিউশন আয়তটোৰ দিশ কিমান দিয়া আছে দিশ দিয়া আছে 6x plus 4 সেন্টিমিটাৰ হয় 6x plus 4 সেন্টিমিটাৰ আৰু প্ৰস্থৰ মান দিয়া আছে আমাক কিমান 1 সেন্টিমিটাৰ পৰিসীমা দিয়া আছে 64 সেন্টিমিটাৰ এটা পৰিসীমা উলিয়াব লাগিলে আমাৰ সূত্ৰ হৈছে 2 পূৰণ দিশ যোগ প্ৰস্থ পৰিসীমাৰ মানটো ইয়াত বহুৱাই দিয়ক 64 2 ইনটু দীঘৰ মান আছিল আমাৰ কিমান 6x plus 4 আৰু প্ৰস্থ মান আছিল x দুটি এটা পূৰণ হৈ আছে ইফালে আহিলে হৰণ হৈ আহিব আৰু ইফালে এটা যোগ কৰা 6x আৰু x যোগ কৰিলে 7x হ'ব plus 4 এইটো কাটক 3 2 6 2 2 4 32 পালো 32 ইকুৱেল টু 7x plus 4 পক্ষান্তৰ কৰি দিয়ক লেফট হ্যান্ড সাইডৰ খিনি ৰাইট হ্যান্ড সাইডলৈ আনক ৰাইট হ্যান্ড সাইডৰ খিনি লেফট হ্যান্ড সাইডলৈ নিয়ক নিলে 7x plus 4 ইকুৱেল টু 32 হ'ল 7x টো ইফালে ৰাখিলো 4 টো ইফালে ট্ৰান্সফাৰ কৰিম 32 minus 4 হ'ল 7x ইকুৱেল টু 12 ৰ পৰা 4 গলে 8 28 হ'ল আৰু x ৰ মানটো আমি পাম কিমান 28ক 7 ৰে ডিভাইড কৰক কৰিলে 4 বাৰ যাব অৰ্থাৎ প্ৰস্থৰ মানটো ওলাই পৰিল আমাৰ প্ৰস্থ x আছিল নহয় 4 সেন্টিমিটাৰ ওলাই পৰিছে দিশটোৰ মান উলিয়াব লাগিলে আমি কি কৰিব লাগিব দীঘৰ মান দিয়া আছিল 6x plus 4 গতিকে 6 লগত 4 পূৰণ কৰি 4 যোগ দিয়ক 6 4 গুণ 24 যোগ 4 সমান 28 সেন্টিমিটাৰ এতিয়া কৰ্ণৰ দিশ উলিয়াব লাগে আয়তটোৰ কৰ্ণৰ দিশ উলিয়াবলৈ সূত্ৰ এটা আছে এই সূত্ৰটো মই আপোনালোকক ৰিমাইন্ড কৰা নাছিলো এতিয়া কৈছো চাওক √L² + b² অৰ্থাৎ দিশ স্কয়াৰ প্লাস প্ৰস্থ স্কয়াৰৰ বৰ্গমূলটোৱে হ'ব আমাৰ আয়তটোৰ কৰ্ণৰ দিশ এতিয়া L ৰ মানটো আমি কিমান পাইছিলো 28 পাইছিলো 28 স্কয়াৰ আৰু b মানটো পাইছিলো 4 স্কয়াৰ 4 পাইছিলো 4 স্কয়াৰ বুলি পাতিছো 28 দুটা পূৰণ কৰক 8 7 গুণ 64 4 7 গ'ল 6 8 2 গুণ 16 8 2 গুণ 16 32 হ'ল 32 আছে 38 8 7 গ'ল 3 2 2 গুণ 4 4 3 7 784 আৰু 4 4 গুণ 16 দুইটাকে যোগ কৰি দিয়ক 6 6 10 0 7 গ'ল 1 8 1 9 9 10 0 7 গ'ল 1 7 1 8 800 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ 800 সেন্টিমিটাৰ হ'ব কাৰণ দিশ উলিয়াব দিছে নহয় গতিকে √800 সেন্টিমিটাৰ ইয়াটা আমিটো ভাঙা নাই এটো এনেকৈ ৰাখিছো কাৰণ ইয়াটা অপচন কেইটাত তেনেকৈ ৰাখা হৈছে গতিকে অপচন ডি টো আমাৰ শুদ্ধ অপচন হ'ব √800 সেন্টিমিটাৰ বন্ধুসকল আজি আলোচনাত আমি 19 নম্বৰ 18 নম্বৰলৈকে প্ৰশ্নকেইটা আলোচনা কৰিলো ইয়াৰ পিছত আমি 19 নম্বৰৰ পৰা আকৌ অংকবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম আপোনালোকে সংযোগ ৰাখিব আৰু আজি আলোচনাটিৰ জৰিয়তে আপোনালোকে বহুখিনি উপকৃত হ'ব বুলি আশা কৰিছো তেতিয়াহ'লে আজিলৈকে ইমানতে সামৰণি মাৰিছো ধন্যবাদ